হেল্ল' এভৰিৱান, মই ৰূপম ট্ৰেডিশ্যন। আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ APSCৰ অধীনত হৈ যোৱা APDCLৰ আউটপোষ্টৰ কুৱেশ্যন পেপাৰখন, যিটোৰ ৰিটেন এক্সাম হৈ গৈছে 2025 23 মাৰ্চত। চ' কুৱেশ্যনখনৰ মাজলৈ যোৱাৰ আগতে যদি চেনেলটো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি কুৱেশ্যনখনৰ মাজলৈ গৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যনৰ মাজলৈ আহিছোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ আ ট্ৰু। অ'কে, ইণ্ডিয়া হেজ এ মোৰ এৰিয়েবল এৰিয়া দেন চাইনা। দ্য প্ৰপৰ্শ্যন অফ ইৰিগেট এৰিয়া ইজ মোৰ ইন ইণ্ডিয়া এজ কম্পেয়াৰ টু ডেট অফ চাইনা। দ্য এভাৰেজ প্ৰডাক্টিভিটি পাৰ হেক্টৰ ইন ইণ্ডিয়ান এগ্ৰিকালচাৰ ইজ হায়াৰ দেন ইন চাইনা। চ' পাৰ হেক্টৰ ইন ইণ্ডিয়ান এগ্ৰিকালচাৰৰ প্ৰডাক্টিভিটি চাইনাৰ বেছি হয় ইণ্ডিয়াৰ তুলনাত। চ' এইটো কুৱেশ্যনৰ এইটো ৰং হ'ব। চ' শুদ্ধ এনচাৰটো হ'ব বি, 1 and 2 are correct. With reference to the সম্প্ৰীতি exercise, which of the following statement is a true? So সম্প্ৰীতি exerciseটো হৈছে is a joint military exercise, যিটো আমাৰ ইণ্ডিয়ান আৰ্মি আৰু বাংলাদেশ আৰ্মিৰ মাজত হয়। চ' ইয়াত আমাৰ ষ্টেটমেণ্ট আমি কি দিছে আমি চাই লৈছোঁ। ষ্টেটমেণ্ট দিছে জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়ান আৰ্মি আৰু ৰয়েল ভুটান আৰ্মি। চ' ৰয়েল ভুটান আৰ্মিৰ দি দিছে। চ' এই ষ্টেটমেণ্টটো আমাৰ ৰং হ'ব। চ' ইট টেক প্লেচ এভৰি অল্টাৰনেট ইয়াৰ। চ' এইটো এনুৱেলি ইভেণ্ট হয়। চ' এই কুৱেশ্যনৰ 2 নম্বৰটো ৰং হ'ব। চ' শুদ্ধ এনচাৰটো হ'ব ডি। চ' বোথ 1 and 2 are incorrect. Consider the following statement about the anti-tank guided missile to Helena. So Helena কি বস্তু হয়? Helena হৈছে আমাৰ DRDO ডেভেলপ কৰা ডিজাইন কৰা এটা মিছাইল, যিটো মিছাইলক আমি ধ্ৰুৱশস্ত্ৰ বুলি আৰু নাগ বুলিও জনা যায়। আৰু এই মিছাইলটোৰ ৰেঞ্জ হৈছে 500 মিটাৰ টু 7 কিলোমিটাৰ। চ' আমাৰ ষ্টেটমেণ্ট কি কি দিয়া আছে আমি এবাৰ চাই ল'ম। ষ্টেটমেণ্টত আমি পাম ফাৰ্ষ্ট ষ্টেটমেণ্টত ইট ইজ এন ইণ্ডিজিনিয়াছলি ডেভেলপ মিছাইল বাই DRDO। চ' এই ফাৰ্ষ্ট ষ্টেটমেণ্টটো আমাৰ বাবে ৰং হয়। ইট ইজ এ হেলিকপ্টাৰ লঞ্চেবল ভাৰ্চন অফ দ্য মিছাইল নাগ। চ' এই ছেকেণ্ড ষ্টেটমেণ্টটো আমাৰ বাবে ৰাইট হয়। আৰু থাৰ্ড ষ্টেটমেণ্টটো হৈছে ইট হেজ এ ৰেঞ্জ অফ 70 to 80 কিলোমিটাৰ। চ' আমাৰ থাৰ্ড ষ্টেটমেণ্টটো আমাৰ বাবে ৰং হয়। চ' শুদ্ধ এনচাৰটো হ'ব 2। 2 is a correct. Consider the following statement about the Defense Research and Development Organization. DRDOৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। এই অৰ্গেনাইজেশ্যনৰ তলৰ কোনটো ষ্টেটমেণ্ট আমাৰ বাবে শুদ্ধ? চ' আমি ফাৰ্ষ্ট ষ্টেটমেণ্টটো আমি চাই ল'ম। ইট ইজ আণ্ডাৰ দ্য কণ্ট্ৰল অফ দ্য মিনিষ্ট্ৰী অফ হোম এফেয়াৰ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এই DRDO যিটো অৰ্গেনাইজেশ্যন আছে এইটো মিনিষ্ট্ৰী অফ ডিফেন্সৰ অধীনত আহে। চ' ইয়াৰ প্ৰথম ষ্টেটমেণ্টটো আমাৰ বাবে ৰং হয়। চ' ইট ৱৰ্ক ফৰ এনহেঞ্চিং চেল্ফ ৰিলায়েঞ্চ ইন ডিফেন্স ছিষ্টেম এণ্ড প্ৰডাকশ্যন অফ ৱৰ্ল্ড ক্লাছ ৱেপনাৰী। চ' 2 নম্বৰ যিটো আমাৰ ষ্টেটমেণ্ট আছে এই ষ্টেটমেণ্টটো আমাৰ বাবে শুদ্ধ হয়। চ' কাৰেক্ট এনচাৰ ইজ বি। Consider the following statement regarding the use of FASTag in toll gate. So first statement আছে আমাৰ it is a loadable tag that automatically deduct toll and allow a vehicle to pass through a toll gate without stopping. So এই ষ্টেটমেণ্টটো আমাৰ বাবে শুদ্ধ হয়। চ' ইট ইউজেছ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিফিকেশ্যন টেকনলজি। 2 নম্বৰ ষ্টেটমেণ্টটো আমাৰ বাবে শুদ্ধ হয়। ইন ইণ্ডিয়া ইট হেজ বিন লঞ্চেছ বাই নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। চ' 3 নম্বৰ যিটো ষ্টেটমেণ্ট আছে সেই 3 নম্বৰ ষ্টেটমেণ্টটো আমাৰ বাবে শুদ্ধ হয়। চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অল আৰ কাৰেক্ট, ডি। চ' নেক্সট consider the following statement about the Paris Olympic Games 2024. So চাই লৈছোঁ ইণ্ডিয়া own a total of 7 medal at the Paris Olympics. So Paris Olympicত ইণ্ডিয়াই 7 মেডেল জিকা নাছিলে। তো ইণ্ডিয়াৰ 6 মেডেল লাভ কৰিছিল। তাৰে এটা মেডেল হৈছে চিলভাৰৰ আছিল আৰু 5 ব্ৰঞ্জ পাইছিল। চ' টোটেল 6 মেডেল পাইছিল। এতিয়া আমাৰ ফাৰ্ষ্ট ষ্টেটমেণ্টত 7 মেডেল দিছে। চ' এইটো ফাৰ্ষ্ট ষ্টেটমেণ্টটো আমাৰ বাবে ৰং হয়। চ' নেক্সট ষ্টেটমেণ্টটো আমি চাম। চ' পেৰিছ অলিম্পিক মাৰ্ক ইণ্ডিয়াছ 26 এপিয়াৰেঞ্চ ইন ছামাৰ অলিম্পিক টিল নাও। চ' এইটো 2 নম্বৰ ষ্টেটমেণ্টটো আমাৰ বাবে ৰাইট হয়।
Indian athletes have participated in every summer Olympic event since of the year 1920. So এইটো statement আমাৰ বাবে right হয়. India was the first Asian nation to participate in the Olympic game. So 4 number statement to আমাৰ বাবে right হয়. So answer is 2, 3 and 4. So code দিয়া আছে আমি চাই লম. Answer is a C is a correct answer. So next consider the following statement about the Ahom rule in Assam. So ito অসমৰ পৰা question to আহিছে. So আমি question to কি দিছে আমি চাই লম. So the pike system was a voluntary service system during the Ahom rule. So pike system jitu asil hitu voluntary nasile, hitu compulsory asile labor system. So a statement to first statement to amar hobe wrong hoy. So the pike system was designed by Momai Tamuli Borbora in the year 1609 under the rule of Pratap Singh. So second statement to amar hobe right hoy. The pike rendered their service in exchange of land provided by the rule to the subject. So 3 number jitu statement asil his 3 number statement to amar hobe right hoy. So answer is 2 is 3. Amar answer to ami sailom 2 3 is a correct. So C is a right answer. Which of the following southernmost point of Indian territory? Question to easy question hoy in Indira Point in Great Nicobar Island. So dosor শুদ্ধ answer to hoise A. So next question or মাজলৈ আহিছো. Consider the following statement about the McMahon line. So McMahon line কি বস্তু হয়? India আৰু চাইনাৰ মাজত হয়. So India is China. So first statement is a right answer. So visiting the last Indian village in Arunachal Pradesh is closest to the McMahon line. So 2 number statement to right hoy. So 3 number statement আমি চাম McMahon line is a name after the British explorer John McMahon. No, John নহয়, Sir Henry McMahon আছিলে. So 3 number question to আমাৰ 3 number statement আমাৰ বাবে wrong হয়. So 4 number statement to আমাৰ বাবে চাই লম is a bilateral agreement was arrived at the between British আৰু China. So British নাছিলে আৰু China government. So 4 number statement to আমাৰ বাবে wrong হয়. So answer is 1 is 2. So answer is 1 is so correct answer B. 1 is 2 correct. So next question or মাজলৈ আহিছো. So who are the only Bharat Ratna award from Assam? So Bharat Ratna award অসমৰ পৰা কোনে লাভ কৰিছিল? ভূপেন হাজৰিকা আৰু গোপীনাথ বৰদলৈ. একেবাৰে ইজি question. Answer is C. So আমি next question or মাজলৈ আহিছো. So নিযুত মইনা আঁচনি এই স্কিমটো আমাৰ অসমৰ পৰা বিলং কৰে. যিটো question আহিছে আমাৰ questionত কি কি statement দিছে আমি চাই লম. The scheme aim to empower the girl child through proper education in the state. So first statement to amar hobe right hoy. So next statement ami sai lom under the scheme financial assistance will be provided to the school girl till class 10. So class 10 nohoy to class 11 12 up to post graduate loike hoy. So a statement to amar hobe wrong hoy. One important objective of the scheme is to stop child marriage in the state. Eito statement to nijut moina asonit including ase aru married girls are not eligible. Ei 4 number statement to amar babe questioner babe right hoy. So correct answer is 1 3 4. Ami sailom kuntu code ase. So right answer hoise B. So 1 3 and 4. So next question or মাজলৈ আহিছো. অতিকৈ ইজি question. In which district of Assam is Raimona National Park? এইটো কোকৰাঝাৰ হয়. পূৰ্ণিমা দেৱী বৰ্মন from Assam. আমি পূৰ্ণিমা দেৱী বৰ্মন তেখেতক আমি অসমৰ পৰা ভালদৰে জানো. ইয়াৰ শুদ্ধ এনসাৰটো হৈছে A. So next question pertaining to the national education policy of 2000. So under আমাৰ কি কি statement আমাক দিছে আমি চাই লম. First statementত আছে under this policy the present 10+2 system education will be replaced by a new curriculum structure 5+4+3+3 system. এই questionৰ first statement to আমাৰ বাবে right হয়. Second statement আমি চাম the new policy is also aimed to bring the uncovered children in the age group of
3 to 6 years. Second statement আমাৰ বাবে right হয় আৰু যেটো থাৰ্ড স্টেটমেন্টটো আমাৰ বাবে right হয় so all is correct ইয়াৰ শুদ্ধ এনসাৰটো হৈছে D so consider the following statement one horned rhinos is only found in Assam in India so first statement is correct Zevan rhinos is the most rarest one-horned rhinos in the world. Second statement is a correct. African rhinos is also known as white rhinos. So third statement is correct. Fourth statement আমি পাইছো World Rhinos Day is 22 October. So 22 October নহয় ইটো 22 September হয়. So 4 number statement to আমাৰ বাবে wrong হয়. So correct answer is 1 2 3. So আমি 1 2 3 চাই লম কোড আছে A B C so C ত আমি পাইছো 1 2 3 are correct so correct answer is C consider the following statement about the carbon farming so carbon farming লগত statement to আমাৰ কোনটো শুদ্ধ আমি চাই লম carbon farming is a type of agriculture practice so first statement to আমাৰ বাবে right হয় so it help the reduce greenhouse gas so second statement to আমাৰ বাবে wrong হয় farmland carbon credit can be bought in soil so third statement to amar obe wrong hoy so carbon farming is not practiced in India so 4 number jeto statement ase a two statement to is a amar obe wrong hoy so shuddho answer to hoise 1 so only one is correct so C number question C number option 2 is a right option so আমি নেক্সট কুৱেশ্যনৰ মাজলৈ আহিছোঁ so in computer terminologies phishing refer to phishing হৈছে আমাৰ এটা বেংকিং টাৰ্ম য'ত আমাৰ পাৰ্সোনেল ডাটাবোৰ কনফিডেন্সিয়েল থকাৰ ব্যৱস্থা কৰি দিয়ে so আমাৰ যেটো আমাৰ বেংকিংৰ লগত জড়িত স্টেটমেন্ট আছে হেইটোৱে আমাৰ শুদ্ধ ৰাইট আনসাৰ হ'ব আমি চাই লম কোড আছে আমাৰ so sheet amar banking itu ase pulling out confidential personal information from a bank or institutional database so right answer is C if a public information officer under a right to information act fail to provide the required information to the itu ki hoy dim rejection boli koa hoy so right answer is a D along with Assam the foxtail orchid or kopophull is also itu Arunachal Pradeshot koa hoy recently Tata Group has started a new semiconductor project in Assam so এই project code start কৰিছিল to Jagirod so first statement to আমাৰ right হয় Jagirod in Assam আৰু it 15 billion semiconductor chip এই 2 number statement আমাৰ wrong হয় project has an estimate cost eto 27 crores so 80 crore di dise eto third statement আমাৰ wrong হয় the semiconductor chip produced here will be exclusively used in India so fourth statement amar be wrong so first 23 question or first correct answer to hoise 1 to A is correct consider the following statement about the history Pothogarh peasant uprising during the British rule so first statement amar Dorang district or pora itu belong kore so first statement amar obe right hoy second statement to paisho amar 28 January 1894 so 143 peasants were killed so second statement to amar obe right hoy so next third number statement ami saiso 28 January is commemorate Krishok Shohid Divas so third statement amar obe right hoy aru since the year 2000 Indian Army has been paying homage 29 January every year so 4 number statement amar obe right so ইয়াৰ শুদ্ধ এনসাৰটো হৈছে all are correct all are correct right answer is D so next question which of the following effects of creation of black money in India black money means to loss of revenue যেটো স্টেটমেন্টত ৰেভিনিউ লছৰ ওপৰত স্টেটমেন্ট দিছে হেইটোৱে ৰাইট আনসাৰ হ'ব সো আমি স্টেটমেন্ট বিলাক চাই লম সো আমাৰ 25 for
যিটো ৰাইট এনচাৰ সেইটো আমি ডিত পাইছোঁ লছ অফ ৰেভিনিউ টু দ্য ষ্টেট এক্সচেকাৰ ডিউ টু দ্য টেক্স এভেজন চ' ৰাইট এনচাৰ ইজ ডি নেক্সট কুৱেশ্যনৰ মাজলৈ আহিছোঁ 26 কুৱেশ্যন দ্য গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্স পাব্লিছ বাই দ্য ৱৰ্ল্ড ইকনমিক ফ্ৰম এনুৱেলি চ' ইকনমিক্স পাৰ্টিচিপেশ্যন এণ্ড অপৰচুনিটি ইট ইজ এ ৰাইট এনচাৰ এডুকেশ্যনেল এটেইনমেণ্ট ছেকেণ্ড ষ্টেটমেণ্ট ইজ এ ৰাইট এনচাৰ চ' হেল্থ এণ্ড ছাৰ্ভাইভেল ইণ্ডিকেটৰ চ' থাৰ্ড ষ্টেটমেণ্টটো ইজ এ ৰাইট আৰু পলিটিকেল এম্পাৱাৰমেণ্ট চ' ফ'ৰ্থ ষ্টেটমেণ্ট ইজ এ ৰাইট চ' অল আৰ কাৰেক্ট এনচাৰ ইজ ডি Answer is C. Answer is C. Our next question. Consider the following statement about the Reserve Bank of India. So, the governor of the Reserve Bank of India is appointed by the central government for the certain term. Okay, first statement is a right. Next statement, a certain provision in the Constitution of India give right to the central government to issue direction to the RBI in public interest. So, 2 number statement is a wrong statement. And 3 number statement আমি চাই লম the governor of RBI draws power from the RBI Act so 3 number যেটো statement দিয়া আছে 3 number statement is a right statement so answer is C correct answer is C one countries has been brought from decade of a civil strife and food shortage and was in the news in the recent past for its so ইয়াৰ শুদ্ধ এনচাৰটো হৈছে সোমালিয়া বি the festival with the following description so first statement আছে আমাৰ it is the most popular festival Jaintia tribe of Meghalaya it is a celebrate in the month of July the non-Christian Ponar people who believe either so আমাৰ following statement কি দিছে আমি চাই লম so festival বিলাক দিছে so হৰ্ণবিল ফেষ্টিভেল so যিখিনি আমাক ষ্টেটমেণ্টত দিছে এইটো হৰ্ণবিল ফেষ্টিভেলত নাহে এইটো হৰ্ণবিল ফেষ্টিভেল আমাৰ নাগালেণ্ডৰ পৰা বিলং কৰে so ইয়াত ষ্টেটমেণ্টত আমাক মেঘালয় বুলি উল্লেখ কৰিছে so হৰ্ণবিল ফেষ্টিভেল ফাৰ্ষ্ট যিটো আমাৰ অপশ্যনত দিছে হৰ্ণবিল so এইটো ইনকাৰেক্ট so আমাৰ ফেলকন ফেষ্টিভেলটো মাইগ্ৰেটৰী বাৰ্ডৰ ওপৰত ফেষ্টিভেল হয় so এই ষ্টেটমেণ্টটো বিটো আমাৰ বাবে ৰং হয় আৰু C নম্বৰ ফেষ্টিভেল হৈছে নংক্ৰিম ফেষ্টিভেল হৈছে এইটো মেঘালয়ৰ পৰা বিলং কৰে এইটো হাৰ্ভেষ্ট ফেষ্টিভেল হয় কিন্তু এইটো খাচীসকলৰ বাবে হয় এইটো C নম্বৰ যিটো ফেষ্টিভেল সেইটো ৰং হয় চ' লাষ্ট যিটো অপশ্যন আছে ডি এই অপশ্যনটো হৈছে ৰাইট এনচাৰ চ' আজিৰ এই ভিডিঅ'টোত APTCLৰ আউৰ কুৱেশ্যনৰ 30টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ আৰু বাকী কুৱেশ্যনবোৰ পাৰ্ট 2ত আমি আলোচনা কৰিম আজিলৈ ধন্যবাদ